অখিল গগৈ ডাঙৰীয়াক 360 বাৰ জন্ম হ'ব, যোৱাবাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়াই যদি কৈছে 360 বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া 360 বাৰ জন্ম হ'ব লাগিব। ভাল হ'ব, খুব ভাল হ'ব। মই অসমখনত যথেষ্ট ঘূৰিছোঁ, ভাল হ'ব। মানুহে এই মুহূৰ্তত কংগ্ৰেছ দলক ভোট দিব খোজা নাই, ৰাইজৰ দল বা অন্য দলবিলাকতো নায়েই, গতিকে সমগ্ৰ অসমত ভাল ৰিজাল্ট হ'ব। অখিল গগৈ ভাষণ প্ৰসংগত কৈছে 360 বাৰ তেখেতে হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিব। অখিল গগৈ ডাঙৰীয়াক 360 বাৰ জন্ম হ'ব, যোৱাবাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়াই যদি কৈছে 360 বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া 360 বাৰ জন্ম হ'ব লাগিব। অখিল গগৈ ডাঙৰীয়াক 360 বাৰ জন্ম হ'ব, যোৱাবাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়াই যদি কৈছে 360 বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া 360 বাৰ জন্ম হ'ব লাগিব। ভাল হ'ব, খুব ভাল হ'ব। মই অসমখনত যথেষ্ট ঘূৰিছোঁ, ভাল হ'ব। মানুহে এই মুহূৰ্তত কংগ্ৰেছ দলক ভোট দিব খোজা নাই, ৰাইজৰ দল বা অন্য দলবিলাকতো নায়েই, গতিকে সমগ্ৰ অসমত ভাল ৰিজাল্ট হ'ব। অখিল গগৈ ভাষণ প্ৰসংগত কৈছে 360 বাৰ তেখেতে হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিব। অখিল গগৈ ডাঙৰীয়াক 360 বাৰ জন্ম হ'ব, যোৱাবাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়াই যদি কৈছে 360 বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া 360 বাৰ জন্ম হ'ব লাগিব। অখিল গগৈ ডাঙৰীয়াক 360 বাৰ জন্ম হ'ব, যোৱাবাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়াই যদি কৈছে 360 বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া 360 বাৰ জন্ম হ'ব লাগিব। ভাল হ'ব, খুব ভাল হ'ব। মই অসমখনত যথেষ্ট ঘূৰিছোঁ, ভাল হ'ব। মানুহে এই মুহূৰ্তত কংগ্ৰেছ দলক ভোট দিব খোজা নাই, ৰাইজৰ দল বা অন্য দলবিলাকতো নায়েই, গতিকে সমগ্ৰ অসমত ভাল ৰিজাল্ট হ'ব। অখিল গগৈ ভাষণ প্ৰসংগত কৈছে 360 বাৰ তেখেতে হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিব। অখিল গগৈ ডাঙৰীয়াক 360 বাৰ জন্ম হ'ব, যোৱাবাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়াই যদি কৈছে 360 বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া 360 বাৰ জন্ম হ'ব লাগিব। অখিল গগৈ ডাঙৰীয়াক 360 বাৰ জন্ম হ'ব, যোৱাবাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়াই যদি কৈছে 360 বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া 360 বাৰ জন্ম হ'ব লাগিব। ভাল হ'ব, খুব ভাল হ'ব। মই অসমখনত যথেষ্ট ঘূৰিছোঁ, ভাল হ'ব। মানুহে এই মুহূৰ্তত কংগ্ৰেছ দলক ভোট দিব খোজা নাই, ৰাইজৰ দল বা অন্য দলবিলাকতো নায়েই, গতিকে সমগ্ৰ অসমত ভাল ৰিজাল্ট হ'ব। অখিল গগৈ ভাষণ প্ৰসংগত কৈছে 360 বাৰ তেখেতে হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিব। অখিল গগৈ ডাঙৰীয়াক 360 বাৰ জন্ম হ'ব, যোৱাবাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়াই যদি কৈছে 360 বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া 360 বাৰ জন্ম হ'ব লাগিব।